লৰিংথেপিত অনুষ্ঠিত LAC পৰ্যায়ৰ খেল মহাৰণৰ সফল সামৰণি। কাৰ্বি আংলং জিলাৰ লৰিংথেপিৰ বৰছিং ৰংহাং সোঁৱৰণী মিনি ষ্টেডিয়ামত যোৱা দেওবাৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হোৱা অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ দ্বাৰা আয়োজিত হাওৰাঘাট বিধানসভা সমষ্টিৰ খেল মহাৰণ 2ৰ সফলভাৱে সামৰণি পৰে। উক্ত খেল মহাৰণত এথলেটিক্স, কাবাডী, চাইকেলিং, ফুটবল আৰু দবা খেল অনুষ্ঠিত কৰা হয়। উল্লেখযোগ্য যে খেল মহাৰণৰ প্ৰতিযোগিতাত হাওৰাঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত ফুলনি, লাংঘিন, হাওৰাঘাট, মহামায়া, কৰকান্থী, নমাটি আৰু ছচেং-ধেন্তা পৰিষদীয় সমষ্টিৰ খেলুৱৈসকলে অংশগ্ৰহণ কৰে। ইপিনে খেল মহাৰণৰ প্ৰতিযোগিতাৰ বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থাকে ক্ৰমে কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য কাংবুৰা কিলিং, কাৰ্বি আংলং জিলাৰ ADC মনছুৰ আহমেদ মজুমদাৰ, ৰাষ্ট্ৰীয় জনজাতীয় বস্ত্ৰ বঁটা 2023ৰ বঁটা প্ৰাপক ছাবিনা টেৰনপি, অসম মল্লযুঁজ সন্থাৰ যুটীয়া সম্পাদক নাৰায়ণ বসুমতাৰী, কাৰ্বি আংলং জিলাৰ জিলা ক্ৰীড়া বিষয়া ৰিলীপ ৰংহাং, কাৰ্বি আংলং জিলাৰ পৰ্যটন বিভাগৰ অধ্যক্ষ ধৰম সিং ক্ৰ, ফুলনি সমষ্টিৰ VDCৰ অধ্যক্ষ ধনীৰাম ৰংহাং, ফুলনি চেণ্টাৰ টাউন কমিটিৰ অধ্যক্ষ মজা সিং ৰংহাঙৰ লগতে বহু গণ্যমান্য ব্যক্তি আৰু স্থানীয় ক্ৰীড়াপ্ৰেমী ৰাইজ উপস্থিত থাকে। কাৰ্বি আংলং জিলাৰ ডকমকাৰ পৰা নেত্ৰকমল শৰ্মাৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। আজি 3 দিন ধৰি 8 তাৰিখৰ পৰা আজি 10 তাৰিখলৈকে আমি হাওৰঘাট LAC আণ্ডাৰত খেল মহাৰণ 2.0 আজি সামৰণি সফল সামৰণি আমি কৰা হৈছে। মই বিশেষকৈ আজি এই লৰিংথেপি যিটো ষ্টেডিয়ামত যে স্থানীয় ৰাইজৰ যি সহায় সহযোগিতা আগবঢ়ালে তেখেতসকলক মই চিৰকৃতজ্ঞ ধন্যবাদ দিছোঁ। খুব সুন্দৰভাৱে তেখেতসকলে আমাক সহায় কৰি আজি
সফল সামৰণি পৰিছে গতিকে আজি যি টিমে ইয়াত চেম্পিয়ন হ'ল তেখেতসকলে আমি জিলা পৰ্যায়ৰ লেভেলত যাব তেখেতসকলক নমাতি আহিছে বা কাবাডী তেনেকুৱা হাওৰঘাট আহিছে তেখেতসকল ইয়াত কিছুমান ভাল ভাল খেলুৱৈসকলক লৈ হাওৰঘাট LAC ভাল খেলুৱৈসকলক লৈ এটা টিম বনাই তেখেতসকলে জিলা পৰ্যায়ৰ লেভেলত যাব কি খেল আয়োজন কৰা হৈছিলে ছাৰ ইয়াত আমাৰ LAC লেভেলত ফুটবল কাবাডী এথলেটিক্স ভলীবলটো চিলেকশ্যন হৈছে ইয়াত ভলীবলো হৈছে তাৰপাছত কাবাডী চেছ আৰু ৰোড চাইক্লিং হৈছে উঠি অহা খেলুৱৈসকলক কি বাৰ্তা প্ৰেৰণ কৰিব কি মেছেজ প্ৰেৰণ কৰিব খুব গুৰুত্বপূৰ্ণ কথা এইটো উঠি অহা প্ৰজন্মক বা খেলুৱৈসকল কাৰণ আগে পিছে আমি ক্ৰীড়া বিভাগ বুলি ক'লেও ধৰক স্কুল লেভেলৰ তেনেকুৱা খেল পাতিছে কিন্তু আমি ইমান ভিতৰলৈকে যোৱা নাছিলোঁ কিন্তু এই খেল মহাৰণে মানে গোটেই গাঁৱে ভূঞে ল'ৰা ছোৱালীক গাঁৱৰ গোটেই ভিতৰৰ ল'ৰা ছোৱালীবিলাকো আহি ইয়াত পাৰ্টিচিপেট কৰিছে এইটো MSC লেভেলত যিহেতু আমাৰ কাৰ্বি আংলঙত 17টা MSC আছে ৱেষ্ট কাৰ্বি আংলঙত 9টা গতিকে প্ৰত্যেক সমষ্টিত ভিতৰুৱা অঞ্চলৰ ল'ৰা ছোৱালী ইয়াত খেলিবলৈ তেখেতসকলে আগবাঢ়ি আহিছে গতিকে নিশ্চয় ইয়াত আমি টেলেণ্টটো দেখা পাইছোঁ নিশ্চয় এইটো জিলা পৰ্যায়ত যেতিয়া খেলিব তেখেতসকলক আমি চিলেকশ্যন কৰি আমি ষ্টেট লেভেলত আমি পঠিয়াবলৈ চেষ্টা জিলা পৰ্যায়ৰ খেল ক'ত কোনটো ষ্টেডিয়ামত হ'ব লাগে ছাৰ সম্ভৱ আমি ডিফু মেইন ষ্টেডিয়ামতে আমি কাছাই ষ্টেডিয়ামতে ভাবিছোঁ জানুৱাৰী মাহত আৰম্ভ কৰিম প্ৰথম সপ্তাহৰ ভিতৰত থেংক ইউ